চন্দ্ৰপাৰাত আদিবাসী কল্যাণ উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদাৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক সমৰ্থন জনাই সংবাদমেল অনুষ্ঠিত। শুক্ৰবাৰ দিনা বিয়লি 4:30 বজাত কোকৰাঝাৰ জিলাৰ চন্দ্ৰপাৰাত আদিবাসী উন্নয়ন কল্যাণ পৰিষদৰ অধ্যক্ষ অসীম হাজদাই সংবাদমেল অনুষ্ঠিত কৰি কয় যে আজি আদিবাসীৰ 14টাকৈ সংগঠনৰ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাৰ জৰিয়তে 7 মে'ত অনুষ্ঠিত হ'বলগীয়া কোকৰাঝাৰ লোকসভাৰ নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থীক নিৰ্বাচনত সমৰ্থন আগবঢ়াব বুলি এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয় বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে। হৈছিল যে অহা লোকসভা নিৰ্বাচনৰ যি তৃতীয় পৰ্যায়ৰ যি ভোটাভোট আছে 7 তাৰিখ 7 মে'ৰ যি ভোট অনুষ্ঠিত হ'ব, বিশেষকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমি বিভিন্ন দিশত বিভিন্ন ধৰণৰ আলোচনা আগবঢ়ালোঁ। আলোচনাৰ মৰ্মে আমি এটাই সঠিক সিদ্ধান্তত আহিব পাৰিলোঁ যে আমাৰ যি জাতীয় সমস্যাসমূহ আছে, সন্মুখত আদিবাসী জাতীয় বহুত সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে আমি চৰকাৰৰ লগত থাকিবই লাগিব। এনডিএ চৰকাৰ হয়, ইয়াত 3টা ৰাজনৈতিক দল একগোট হৈ পেলাই এজন প্ৰাৰ্থী নিক্ষেপ কৰিছে আৰু তেখেত হ'ল জয়ন্ত বসুমতাৰী। তেখেত UPPLৰ এজন মনোনীত প্ৰাৰ্থী হয়। তো আমাৰ সন্মুখত যি জাতীয় সমস্যাবিলাক আছে, এই জাতীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতে আমি আজি এই সিদ্ধান্ত ল'ব লগা হ'ল। আৰু আমি আজিৰ এই প্ৰেছ মিডিয়াৰ যোগেদি আমি আমাৰ ৰাইজক আহ্বান কৰিব বিচাৰিম যে আমাৰ এনডিএৰ যি প্ৰাৰ্থী আছে তেখেতৰ পক্ষত যাতে অহা 7 মে' তাৰিখে যি ভোট হ'বলগীয়া আছে, সেই 7 তাৰিখে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ যি মূল্যৱান ভোট আছে, এই ভোটখিনি তেখেতৰ পক্ষত যাতে প্ৰদান কৰে আৰু তেখেতক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আমি যি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, কাম কৰিম। এতিয়া হয়তো আজিৰ পৰাই আমি লাগি যাম। তো গতিকে আমাৰ সন্মুখত যি সমস্যাসমূহ আছে, সেই সমস্যাসমূহ আমি লক্ষ্য ৰাখিয়ে আজিৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।